এই তেলবিধে আপোনাৰ ছালখনে যে ধুনীয়া আৰু ডেকা কৰি ৰাখিব সেইটোৱে নহয়, এই তেলবিধে আপোনাৰ শৰীৰত এটা ভাল দৰৱ হিচাপেও কাম কৰিব। এই তেলবিধ আপুনি খাব নালাগে, আপোনাৰ শৰীৰৰ ওপৰত মানে ছালত লগালে আপোনালোকৰ শৰীৰৰ ভিতৰলৈকে কাম কৰিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া সজাই চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এবিধ বিশেষ তেল। এই তেলবিধ আমাৰ ছালৰ কাৰণে বহুত বেছি ভাল হয়। আমাৰ ছালত লগালে এণ্টি এজিঙৰ কাম কৰিব, আমাৰ ছালখন বহুত বয়সলৈ ডেকা কৰি ৰাখিব। আৰু এই তেলবিধ আমাৰ চুলিৰ কাৰণে বহুত বেছি ভাল হয়। চুলি ঘন কৰিব আৰু চুলি মজবুত কৰিবলৈ সহায় কৰিব। এই তেলটো বিষৰ কাৰণে বহুত বেছি ভাল হয়। যদি আমাৰ শৰীৰৰ কোনো অংশত বিষ হয়, সেই বিষ হোৱা ঠাইত যদি আমি এই তেলটো লগাই পেলাই মালিচ কৰি দিওঁ, তেতিয়াহ'লে আমি বিষৰ পৰা উপশম পাম। ইমানেই নহয়, এই তেলবিধে আমাৰ স্কিনত এণ্টি এজিঙৰো কাম কৰিব। এই তেলবিধ আমাৰ স্কিনত লগালে আমাৰ বয়সতকৈ আমাৰ স্কিনখন 10 বছৰ সৰু যেন দেখিব। আৰু ইয়াৰ উপৰিও এই তেলবিধে পেট ফুলা কমাবলৈও সহায় কৰে। যদি আপোনাৰ পেট ফুলে, তেতিয়াহ'লে এই তেলবিধ আপোনালোকৰ নাভিৰ চাৰিওফালে অকণমান লগাই থৈ দিয়ক, পেট ফুলা কমি যাব। ইমানেই ভাল এই তেলবিধৰ নাম হ'ল কেষ্টৰ অইল। কেষ্টৰ অইলটোক অসমীয়াত এৰী তেল বুলিও জনা যায়। আপোনালোকে এৰী তেল বুলি ক'লে বেছিকৈ চিনি পাব। এই কেষ্টৰ অইলটোত এণ্টি বেক্টেৰিয়েল গুণ থাকে, এণ্টি ইনফ্লমেটৰী গুণ থাকে, এণ্টি ফাংগাল গুণ থাকে, এণ্টি মাইক্ৰবিয়েল গুণ থাকে আৰু ৰেচিনলিক এচিড থাকে, যি আমাৰ স্কিনখন টাইট কৰি ৰখাত, ডেকা কৰি ৰখাত বহুত বেছিকৈ সহায় কৰে। এই কেষ্টৰ অইলটো স্কিনত আপোনালোকে ডাইৰেক্ট লগাব নোৱাৰে। ইয়াৰ লগোৱাৰ নিয়মটো অলপ বেলেগ। আপোনালোকে কেনেকৈ এই তেলটো স্কিনত লগাব লাগিব, কেনেকৈ স্কিনত লগালে বেছি সুফল পাব, আজি মই মোৰ ভিডিঅ'টোত আপোনালোকক তাকেই দেখুৱাম। আৰু দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰি দিব, মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব, সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব। তে আহক এই কেষ্টৰ অইলটো স্কিনত কেনেকৈ লগাব লাগে চাওঁ বলক। কেষ্টৰ অইলটো লগোৱাৰ আগতে প্ৰথমতে স্কিনখন চাফা কৰি ল'ম। তাৰ কাৰণে আনিছোঁ এইটো গোলাপ জল আৰু এটুকুৰা কটন। এই কটন টুকুৰাতে অকণমান গোলাপ জল এনেকৈ লগাই ল'ম। লগাই লোৱাৰ পাছত স্কিনখন ধুনীয়াকৈ মাছাজ কৰি ক্লিন কৰি ল'ম। গোলাপ জলে আপোনালোকে স্কিনখন খুব ধুনীয়াকৈ চাফাও কৰিব পাৰে আৰু লগতে গোলাপ জলে আমাৰ স্কিনখনত এটা ভাল টনাৰৰ কাম কৰে। এই ছিজনটোৰ কাৰণে গোলাপ জল আমাৰ স্কিনত লগোৱাটো বহুত বেছি ভাল হয়। কেষ্টৰ অইলটো লগোৱাৰ আগত আপোনালোকে এনেকৈ গোলাপ জলৰ সৈতে স্কিনখন ভালকৈ চাফা কৰি ল'ব। তেতিয়া আপোনালোকৰ স্কিনত লাগি থকা যিবোৰ ধূলি, বালি, প্ৰদূষণ, এই সকলোবোৰ ডিপ ক্লিন হ'বলৈ সহায় হ'ব। কিমান লেতেৰা হৈ গ'ল, মানে আমাৰ স্কিনত বহুত লেতেৰা জমা হৈ থাকে। এতিয়া 2-3 মিনিট কপাহ টুকুৰাৰে স্কিনখন মাছাজ কৰি ল'লোঁ। তাৰ পাছত এখন ভিজা ৰুমাল লৈছোঁ। এই ভিজা ৰুমালখনেৰে ভালকৈ এতিয়া মচি লোৱাৰ পাছত এই কেষ্টৰ অইলটো কেনেকৈ স্কিনত লগাব লাগে তাৰ নিয়মটো দেখুৱাই দিছোঁ। প্ৰথমতে আপোনালোকক মই এই কেষ্টৰ অইলটো ওচৰৰ পৰা দেখুৱাই দিছোঁ, চাই ল'ব পাৰিব। এইটো আপোনালোকে যিকোনো ব্ৰেণ্ডৰে পাই যাব। আপোনালোকে এইটোৱে যে লগাব লাগিব সেইটো নহয়। আপোনালোকে বজাৰত গ'লে এই কেষ্টৰ অইল দিয়ক বুলি ক'লে বিভিন্ন ব্ৰেণ্ডৰ আপোনালোকক কেষ্টৰ অইল দিব। আপোনালোকে তেনেকুৱা এটা কেষ্টৰ অইল আনি আজিৰ এই ৰেমেডিটো লগাব পাৰিব। এই কেষ্টৰ অইল বেছি ল'ব নালাগে। আপোনালোকে 3 পৰা 4 ড্ৰপ কেষ্টৰ অইল ল'ব। এবাৰ লগাবৰ জোখাৰে মই আপোনালোকক দেখুৱাই আছোঁ। আৰু এই কেষ্টৰ অইলটো সদায় আপোনালোকে ৰাতি শোৱাৰ আগত লগাব, তেতিয়া আপোনালোকে বেছি ভাল ৰিজাল্ট পাব। এতিয়া মই ল'লোঁ 4 টোপাল কেষ্টৰ অইল। এই কেষ্টৰ অইলটো বহুত বেছি ডাঠ হয়, সেইকাৰণে এই কেষ্টৰ অইলটো আপোনালোকে বেলেগ কেইবিধমান বস্তুৰ লগত মিহলাইহে স্কিনত লগাব পাৰিব। তেতিয়া এই কেষ্টৰ অইলটো অকণমান পাতল হ'ব। আৰু এতিয়া মই এই কেষ্টৰ অইল ল'লোঁ 4 টোপালৰ জোখাৰে। এতিয়া কেষ্টৰ অইলৰ লগত প্ৰথমে মিলাম মই অকণমান নাৰিকল তেল। কেষ্টৰ অইল লৈছিলোঁ মই 4 টোপালৰ জোখাৰে আৰু নাৰিকল তেলো ল'ম মই 4 টোপালৰ জোখাৰে। সমান সমান জোখত ল'ব। 4 টোপালৰ জোখাৰে নাৰিকল তেল ল'লোঁ। কেষ্টৰ অইল আৰু নাৰিকল তেলটো এতিয়া মই মিক্স কৰি লৈছোঁ। এতিয়া মই ইয়াতে মিলাম এইটো এলমণ্ড বাদাম তেল। এলমণ্ড বাদাম তেলটো আমাৰ ছালৰ কাৰণে বহুত বেছি ভাল হয়, এণ্টি এজিঙৰ কাম কৰে। আৰু এই এলমণ্ড বাদাম তেলটো আপোনালোকে বজাৰতে পাই যাব আৰু বেছি দামো নহয়, 30-40 টকামান লয়। আৰু সেই 30-40 টকাই আপোনালোকে 2 বছৰলৈ লগাব পাৰিব। ইয়াৰ পৰাও মই এতিয়া 2-3 টোপালৰ জোখাৰে ইয়াৰ লগতে মিক্স কৰিম। কেষ্টৰ অইলৰ লগত
এই দুইবিধ তেল যেতিয়া মিক্স কৰি দিম কেষ্টৰ অইলটো পাতল হৈ যাব তিনিওবিধ তেল মিক্স কৰি লোৱাৰ পাছত ইয়াতে মিলাম অকণমান এল'ভেৰা জেল যদি আপোনালোকৰ ছালখন খুব বেছি ড্ৰাই হয় তেতিয়াহ'লে আপোনালোকে এল'ভেৰা জেল মিক্স নকৰাকৈ লগাব আৰু যদি আপোনালোকৰ স্কিনখন অইলি হয় তেতিয়াহ'লে আপোনালোকে এল'ভেৰা জেল অকণমান ইয়াতে মিক্স কৰিব লাগিব এইকণ এল'ভেৰা জেল বেছি ল'ব নালাগে অকণমান ল'ব আপোনালোকে ভালকৈ মিক্স কৰিম এল'ভেৰা জেলটো এতিয়া মই ভালকৈ মিক্স কৰি ল'লোঁ মিক্স কৰি লোৱাৰ পাছত এতিয়া যিহেতু ছিজনটো চেঞ্জ হ'বলৈ ধৰিছে লাহে লাহে গৰম আহিবলৈ ধৰিছে গৰম দিনত আপোনালোকে এইটো ব্যৱহাৰ কৰিবলৈ হ'লে ইয়াতে অকণমান গোলাপ জলো মিহলাই ল'ব 4-5 টোপালমানৰ জোখাৰে গোলাপ জল মিহলাব মিহলাই লোৱাৰ পাছত মুখত লগাব এইটো আপোনালোকে মুখতো লগাব পাৰে হাত ভৰিটো লগাব পাৰে ঠাণ্ডা দিনত লগাবলৈ হ'লে আপোনালোকে এল'ভেৰা জেল মিক্স নকৰিলেও হ'ব গোলাপ জল মিক্স নকৰিলেও হ'ব আৰু যদি গৰম দিনত লগাবলৈ হয় আপোনালোকে এল'ভেৰা জেল আৰু গোলাপ জল দুইবিধ বস্তু মিক্স কৰি লগাব ভালকৈ মুখত লগাব লগাই পেলাই আপোনালোকে 5 মিনিট খুব ভালকৈ স্কিনখন মাছাজ কৰিব যেতিয়া আপোনালোকে এই ৰেমেডিটো লগাই 5 মিনিট স্কিনখন মাছাজ কৰি দিব তেতিয়া আপোনালোকৰ স্কিনত ব্লাড সাৰ্কুলেশনটো ভাল হ'ব আৰু স্কিনত যেতিয়া ব্লাড সাৰ্কুলেশনটো ভাল হ'ব তেতিয়া আপোনালোকৰ স্কিনখন সোনকালে কম বয়সতে ওলমি নাহিব বহুত বয়স হ'লে আপোনালোকৰ স্কিনখন টাইট হৈ থাকিব ডেকা হৈ থাকিব আপোনালোকৰ স্কিনখনৰ উজ্জ্বলতাও বাঢ়িব স্কিনখন হাইড্ৰেট হৈ থাকিব এনে ধৰণে লগাই আপোনালোকে 5 মিনিট স্কিনখন মাছাজ কৰিব তেতিয়া এই কেষ্টৰ অইলটো আপোনালোকৰ স্কিনতে এবজৰ্ব হৈ যাব এনেকুৱা ধৰণৰ ৰেমেডি দিলে বহুতে কোৱেশ্চন কৰে যে এই ৰেমেডিটো লগাই আমি ঘৰৰ পৰা বাহিৰলৈ ওলাব পাৰিমনে এই ৰেমেডিটো লগাই আপোনালোকে ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰিব এই ৰেমেডিটো আপোনালোকে ৰাতি শুৱাৰ আগতহে লগাই শুব লাগিব ৰাতি শুৱাৰ আগত যেতিয়া আপোনালোকে লগাই শুব ৰাতি আমাৰ স্কিনখন ৰিপেয়াৰ হ'বলৈ সুবিধা পায় দিনত ধূলি বালি প্ৰদূষণ আদিৰ পৰা আমাৰ স্কিনৰ যিখিনি ডেমেজ হয় সেই ডেমেজখিনি ৰাতি ৰিপেয়াৰ হ'বলৈ সুবিধা পায় গতিকে এনেকুৱা ধৰণৰ ৰেমেডিবোৰ যদি আপোনালোকে স্কিনত লগাই ৰাতি শুই থাকে তেতিয়াহ'লে সোনকালে আপোনালোকৰ স্কিনখন ৰিপেয়াৰ হ'বলৈ সুবিধা পাব আপোনালোকৰ স্কিনখন বহুত বয়সলৈ ভালে থাকিব ডেকা হৈ থাকিব আৰু যদি আপোনালোকৰ হাতৰ ভৰি ডিঙিৰ ছালখনো কোচ খাই গৈছে বয়সীয়াল মানুহৰ দৰে কোচ খাই গৈছে তেতিয়াহ'লে আপোনালোকে এই ৰেমেডিটো হাত ভৰিটো লগাই ধুনীয়াকৈ মাছাজ কৰি দিব দি পেলাই আপোনালোকে ৰাতি তেনেদৰে শুই থাকিব এজিং প্ৰচেছটো এটা নেচাৰেল প্ৰচেছ এই এজিং প্ৰচেছটো আমাৰ সকলোৰে হ'বই কিন্তু অকণমান স্লো কৰিব পৰাটোহে কথা আমাৰ বয়সতকৈ যাতে আমাৰ স্কিনখন সৰু দেখে বা বয়সতকৈ আমাৰ স্কিনখন ভাল হৈ থাকে তাৰ কাৰণে এনেকুৱা ধৰণৰ ৰেমেডিবোৰ লগাই আমি যত্ন কৰিব পাৰোঁ সেইকাৰণে কেষ্টৰ অইলৰ আজিৰ এই ৰেমেডিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আপোনালোকে ব্যৱহাৰ কৰি চাব বহুত ভাল ৰিজাল্ট পাব আজিৰ এই ৰেমেডিটো আপোনালোকৰ যদি ভাল লাগিলে তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নতুন এটা ভিডিঅ'ৰ সৈতে নতুন বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ